নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ভোট দিবলৈ নেপাব সন্দেহজনক মিয়াই ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম এই মুহূৰ্তত জনাইছো ভোট দিবলৈ নেপাব সন্দেহজনক মিয়াই ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আৰু ইয়াৰ লগতে অবৈধ মিয়াৰ দখলত যাতে মাটি নেথাকে এইটো চোৱা আমাৰ দায়িত্ব অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটোৱে আমাৰ এজেণ্ডা এইবোৰ কাম কৰিবৰ কাৰণে মানুহে আমাক ভোট দিছিলে 2027ৰ লোকপিয়লে অসমলৈ কঢ়িয়াই আনিব দুৰ্ভাগ্য ভয়ংকৰ হাৰত বৃদ্ধি পাব বাংলাদেশী মুছলমানৰ সংখ্যা বাংলাদেশী মুছলমানৰ জনসংখ্যা 40% বৃদ্ধি পাব এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে গৌৰৱ গগৈ ভয়ংকৰ মন্তব্য তেওঁ কয় যে অসমবাসীৰ সৈতে অন্যায় হৈ আছে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ বিচৰাসকলৰ নাম কৰ্তন কৰিছে এই মুহূৰ্তত জনাইছো এছআৰ নামত অসম বিজেপিয়ে কৰি আছে ভোট চুৰি সংবাদমেল যোগে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিস্ফোৰণ মন্তব্য তেওঁ কয় যে খিলঞ্জীয়া মানুহে বিজেপিক ভোট নিদিয়া তেওঁলোকৰ নাম কৰ্তন কৰিছে বিজেপিয়ে অসমৰ বাহিৰৰ মানুহৰ পৰা নাম ভোটাৰ তালিকাত সোমাইছে ইতিমধ্যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কি স্থিতি গ্ৰহণ কৰিব বুলি প্ৰশ্ন কৰিছে গৌৰৱৰ কংগ্ৰেছকে কেৱল প্ৰশ্ন কৰে নিৰ্বাচন আয়োগে কিয় এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ আৰু সচেতন হোৱাটো উচিত বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে আৰু লগতে কয় উত্তৰ প্ৰদেশ বিহাৰ মানুহৰ নাম ভোটাৰ তালিকাত নতুনকৈ সংমিশ্ৰণ কৰিছে বিজেপি চৰকাৰে অসমীয়া জাতিৰ বাবে আজি সংকটৰ স্থিতি হৈ পৰিছে আৰু ইয়াৰ লগতে অসমবাসী ৰাইজৰ সৈতে চৰকাৰে অন্যায় কৰিছে বুলি মন্তব্য আগবঢ়াই গৌৰৱ গগৈয়ে দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে আমেৰিকাই পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী ডনাল্ড ট্ৰাম্পৰ ভয়ংকৰ মন্তব্য এই মুহূৰ্তত দিব বিচাৰিছোঁ দেশ বিদেশৰ এটা ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি মন্তব্য আগবঢ়াইছে আমেৰিকাৰ শক্তি কোনেও ৰোধ কৰিব নোৱাৰে বুলি মন্তব্য আগবঢ়াইছে আমেৰিকাৰ সৈতে আছে আটাইতকৈ শক্তিশালী সেনা আৰু ইয়াৰ লগতে আমেৰিকাৰ ওচৰত আছে আটাইতকৈ শক্তিশালী যুদ্ধ বিমান ভেনিজুৱেলাক আক্ৰমণ কৰাৰ পিছতে এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু পত্নীক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ইতিমধ্যে আমেৰিকাই দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনলৈকে আমি সাৱধান হ'ব লাগিব অসমবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলিছে বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীগৰাকীৰ সৈতে এই সন্দৰ্ভত হৈছে আলোচনা বিগত 4.5 বছৰ অসমখন শান্ত আছিল বুলি মন্তব্য আগবঢ়াইছে আকস্মিকভাৱে মৌলবাদী শক্তিসমূহ অসমত সক্ৰিয় হৈ পৰিছে বাংলাদেশৰ পৰা অহা বহুত মানুহ পৰিছে জালত ইতিমধ্যে বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে বুলি মন্তব্য আগবঢ়াইছে নিৰ্বাচনলৈকে আমি সাৱধান হ'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে ভয়ংকৰ মন্তব্য দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে অখিল গগৈ চুমাৰ কাহিনী আনৰ মুখৰে নহয় স্বয়ং অখিল গগৈ মুখত তেওঁ চুমাৰ আঁৰৰ কথা ক'লে তেওঁ চুমা কোনো প্ৰেমিকে খোৱা চুমা নহয় দাবী অখিল গগৈ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈ মন্তব্য মোৰ নাম শুনিলেই তেওঁলোকৰ দিনটো বেয়া হৈ যায় সেইবাবে মোক বদনাম কৰিবলৈ নাম দিছে মোক চুমা বাবা অখিল গগৈয়ে মহিলা দেখিলেই বোলে চুমা খাই দিয়ে আৰু ইয়াৰ লগতে মিয়া মানুহৰ ওচৰলৈ গৈও চুমা খাই দিয়ে অখিল গগৈয়ে মা বুলিয়ে সকলোকে মৰম কৰোঁ শ্ৰদ্ধা কৰোঁ বুলিয়ে চুমা খাওঁ বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়ালে লগতে কয় যে মই খোৱা চুমাটো প্ৰেমিকে খোৱা নহয় দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ বাবে বিজেপি চৰকাৰে ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰৰ বিৰুদ্ধে AVMCৰ ভয়ংকৰ আন্দোলন ঘোষণা ভোটাৰ বাবে এটা ধমক টাৰ্গেট কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছে বিজেপি চৰকাৰে স্বদেশী লোকক বিদেশী সজাইছে ৰাজ্যৰ বিজেপি চৰকাৰে অসমত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো যথেষ্ট ত্ৰুটিপূৰ্ণ প্ৰক্ৰিয়া হৈছে চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল AVMCৰ সভাপতি টাইছন হুছেইন দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ পুনৰ জ্বলিছে নেপাল ভাঙি পেলোৱা হৈছে মছজিদ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ পুনৰ জ্বলিছে নেপালত এইবাৰ সাম্প্ৰদায়িক সংঘৰ্ষ ভাঙি পেলোৱা হৈছে মছজিদ জাৰি কৰা হৈছে সন্ধ্যা আইন সিল কৰি দিয়া হৈছে ভাৰত নেপাল সীমান্ত এই মুহূৰ্তত জনাইছো পুনৰ জ্বলিছে নেপাল